আমার মাছ ভিডিওর পিছতে সভা দক্ষিণ ব্ৰহ্ম তেখেতে পৰীক্ষা পুথি তেখেতে আমাৰ সভাখন মুকলি কৰি দিয়া হ'ব। ओम आप ज्योतिरसमृतं ब्रह्म भूर्भुवस्व ओम सद्गुरुवे नमः। ओम नमस्ते परमं ब्रह्म नमस्ते परमात्मने निर्गुणाय नमस्ते सद्गुरुवायु नमो नमः। सत्यं शिवं सुन्दरं प्रसन्न ज्ञान विग्रहं करुणानिलयं शान्तं महेश्वरं नमाम्यहम्। ओम पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ओम शांति ओम शांति ओम शांति। परम सदाभाजन জ্ঞান জ্যোতি নবনির্মিত জ্ঞান জ্যোতি যজ্ঞাশ্রম। এই যজ্ঞাশ্রমটি আজি 2 বছৰৰ আগতেই প্ৰতিষ্ঠা কৰা হৈছিলে খুব সাধাৰণভাৱে, আৰু এনেকুৱা এটা দিনতেই তেখেতসকলে মুকলি কৰিছিলে। তাৰপিছতে কৰ্মকৰ্তাসকলে খুব কম সংখ্যক যদিও কৰ্মকৰ্তাসকলে বহুত কষ্ট কৰি বহুত পৰিশ্ৰম কৰি মানুহৰ সহায় সহানুভূতিৰ জৰিয়তেই বা যি ফালৰ পৰাই নহওক তেখেতসকলে পুনৰ এই ঘৰটি নতুনকৈ নিৰ্মাণ কৰিবলৈ হৈছে। নিৰ্মাণ কৰি উঠি এই ঘৰখন ঠিক আজিৰ তাৰিখতেই তেখেতসকলে পুনৰবাৰ দুৱাৰ মুকলি কৰিবৰ কাৰণে দিন সিদ্ধান্ত কৰি আজি এই আয়োজন কৰিছে। আৰু এই আয়োজনত যিটো মুকলি সভা এতিয়া কৰিছে, এই মুকলি সভাখনৰ সভা উদ্বোধন কৰিবৰ কাৰণে মোক আমন্ত্ৰণ কৰি আনিছে। ইয়াতে এটা কথা হ'ব। কথাটো হৈছে কি, ভীমৰ গদা ঘূৰাবলৈ হ'লে প্ৰথমতে ভীমৰ বহুখিনি আয়ত্ব কৰিব লাগিব, তেতিয়াহে ভীমৰ গদা ঘূৰাব পাৰিব। তাৰ আগত কিন্তু ভীমৰ গদা ঘূৰাব নোৱাৰিব যদি সেই বল নাই। ঠিক তেনেকুৱাই কথা, মোৰ কিন্তু সেই শক্তি নাই, সেই বল মোৰ নাই, মই ভীমৰ গদা ঘূৰাব নোৱাৰিম। যি সামান্য দুআষাৰ মই জানো সেইখিনিতে আপোনালোকৰ সন্মুখত কম। আৰু মানুহে কেতিয়াও সম্ভৱ কৰি তুলিব নোৱাৰো। আৰু বৰ্তমান যি যুগ পৰিছে এই যুগবিলাক বহুত বিশৃংখলা যুগ। যদি মোৰ আজি সভা উদ্বোধন কৰিবলগীয়া আছিলে, মই সভা উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ। আমালৈ এই সভাখন উদ্বোধন আগবঢ়ালে, গতিকে তেওঁলৈ মই যি আমাৰ সাৰুৱা মন্তব্য ভাষণ কৰিলে তেওঁলৈ মই শুভেচ্ছা জনালোঁ। আৰু ভৱিষ্যতেও যাতে আমি এনেকেই সভা সমিতিত সাৰুৱা ভাষণ জানিবলৈ পাৰিম। এতিয়া হৈছে আমাৰ 4 নম্বৰত অতিথিৰ পৰিচয় পৰ্ব। অতিথি পৰিচয় পৰ্ব কৰিব আমাৰ 1 নং দক্ষিণ দীঘলীপাৰ গাঁৱৰে শ্ৰী নিৰঞ্জন নাৰায়ণ ব্ৰহ্ম। তেখেতক মই আগবঢ়াইছোঁ। মাননীয় সদাভাজন, আজি আমাৰ 1 নং দক্ষিণ দীঘলীপাৰ নামঘৰৰ লগতে মণিকোটৰ দুৱাৰ মুকলি সভাৰ সভাপতি মহোদয় আৰু আমাৰ মুখ্য অতিথি নিমন্ত্ৰণী মাননীয় শ্ৰীযুত কৃষ্ণ ৰংশী, চেয়াৰমেন সমাজ কল্যাণ উন্নয়ন সমিতি বকলিয়াঘাট। এতিয়া আহিছে অতিথিৰ পৰিচয় পৰ্ব। মই প্ৰথমতে আমাৰ আজিৰ মুকলি সভাৰ সভাপতি মাননীয় শ্ৰীযুত চাঁদ সিং খাগলাৰী আপোনালোকৰ আগত পৰিচয় কৰি দিছোঁ। আৰু এই পুৰাণ গামোচাৰ লগতে মই এতিয়া আমাৰ সনাতন ব্ৰহ্ম সমাজৰ পৰম কল্যাণ কিতাপখনকো তেওঁ উৎসৰ্গা কৰিবলৈ মই কৰিলোঁ। মাননীয় শ্ৰীযুত
শ্ৰীযুত কালীকান্ত ৰাভাক মই আপোনালোকৰ ওচৰত পৰিচয় কৰি দিছোঁ। মাননীয় শ্ৰীযুত কালীকান্ত ৰাভা। লখিন্দৰ ব্ৰহ্ম, তেওঁ এজন ছ'চিয়েল ৱৰ্কাৰ, বৈশাপুখুৰী, আৰু এখেতৰ পিছতে আমাৰ পুৰোহিত মাননীয় শ্ৰীযুত মতিলাল ব্ৰহ্ম, তেওঁকো মই আপোনালোকৰ ওচৰত পৰিচয় কৰি দিছোঁ। তেওঁ ইয়াতে উপস্থিত আছে, আপোনালোকৰ ওচৰত মই পৰিচয় কৰি দিছোঁ। মিছ মিনতী অনিতা বড়ো, অনিতা বড়ো। গতিকে ইমানে মই আপোনালোকৰ ওচৰত চিনাকি দি আৰু চিনাকি পষ্টৰ বিষয়ে সামৰণি মাৰিলোঁ। ধন্যবাদ। আমাৰ পিছতে চিনাকি পৰ্ব এটা আছিলে, যিসকল বক্তব্য আজি সভাত উপস্থিত হৈ আমাক আনন্দিত কৰিলে আৰু তেওঁলোকৰ বক্তব্য ৰাখিব বুলি কামনা কৰি আহিছে, তেওঁলোকলৈ মই শুভেচ্ছা জনাই আৰু যিজনে আমাক আজি পৰিচয় প্ৰদান কৰিলে তেওঁলৈ মই শুভেচ্ছা থাকিম। ইয়াৰ পিছতে আছে আমাৰ আইসকলৰ নাম আছিলে, নামটো পালে অলপ দেৰি হৈ যাব নেকি, সেয়েহে মই নিৰ্দিষ্ট বক্তা নহয়, মুখ্য অতিথিৰ ভাষণ আছে। এতিয়া মুখ্য অতিথি হ'ল মাননীয় শ্ৰীযুত কৃষ্ণ ৰংপী, অধ্যক্ষ সমাজ কল্যাণ উন্নয়ন সমিতি বকলিয়াঘাটৰ পৰা। তেখেতে আমাৰ মাজতে আছে, তেখেতে মুখ্য অতিথিৰ ভাষণ ৰাখিব বুলি মই তেওঁলৈ আগবঢ়ালোঁ। উপস্থিত জ্ঞান আশ্ৰমৰ দুৱাৰ মুকলি সভা সভাপতি আৰু লগতে ব্ৰহ্মসমাজৰ বিষয়ববীয়া বাসকল আৰু লগতে আমাৰ ঠাই মাতৃসকল আৰু এই দক্ষিণ পাৰৰ সমান সমনীয়া বন্ধু বান্ধৱ আৰু বন্ধু ভাই-ভণ্টীসকল, মই আপোনালোকৰ ওচৰত কি ভাষণ দিম, ভাষণ বুলি কোৱা নাযায়। আপোনালোকৰ ওচৰত মই কি বুলি ধৰ্মৰ বিশেষ কৰিছিলাম, মোৰ তেনেকৈ ধৰ্মৰ সমালোচনা নাই আৰু তেনেকৈ মই বেছিভাগি পঢ়িও পোৱা নাই আৰু তেনেকৈ প্ৰায় ধৰ্ম সমাজত ঘূৰিও পোৱা নাই। তথাপিতো যথা নাম তথাকৈ ঈশ্বৰৰ পিছত মোৰ প্ৰাৰ্থনা কৰাৰ ভাগ এটা আছে। তেনেকৈ ঈশ্বৰ এজন আছে বুলি বিশ্বাস কৰোঁ আৰু সেইজন যিজনে আমাক এই পৃথিৱীত স্বজন পালন বিভিন্ন কাৰণত আমাক সমাজৰ ওচৰত শুদ্ধ জ্ঞান, শুদ্ধ চৰ্চা, বাক্য আদি কৰি কৰাই লৈ গৈছে, সেইজন কোন হ'ব নহ'ব সেইটো আমি আমাৰ ওচৰত ডিটেইল নাই যদিও আমি ক'ব পাৰোঁ তেওঁকে আমি সদগুৰু বুলি কোৱা হয়। সেই সদগুৰুজন এতিয়া আমি কৃষ্ণকে ধৰিম নে, ব্ৰহ্মদেৱকে ধৰিম নে, শিৱকে ধৰিম নে, বিশেষকৈ সেই হিচাপে মই ক'ব নোৱাৰোঁ। আৰু বাৰদান হওক, আজি আপোনালোকৰ ওচৰত এই ধৰ্মৰ বিশেষে যিখন পাৰোঁ মই কওঁ, কিবা ভুল হ'লে আপোনালোকে মোক ক্ষমা কৰিব। জ্ঞান হৈছে এটি সুন্দৰ চৰ্চা, ই পৃথিৱী ৰক্ষণ কৰা বৰ আনন্দময়ী। আমাৰ যিবোৰ জীৱ-জীৱান্ত এই প্ৰতিসমূহ বস্তু জ্ঞানৰ ওপৰতে ভৰসা কৰি চলি আছে। প্ৰতিজনৰ জ্ঞান অৱশ্যে একে নহয় যদিও, কিন্তু জ্ঞানবোৰ আমি এনেকৈ দেখিবলৈ পাইছোঁ, যদিও সেইজন বৰ অহংকাৰী,
বৰ বা দুৰ্নীতিৰ মানুহ সি এবাৰ হ'লেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে বা ঈশ্বৰৰ নাম লয়। তেনেকৈ কৰি আমি দেখিছোঁ বিশ্ব পৃথিৱীতে এই ব্ৰহ্মাণ্ডখনত বেয়া মানুহ বা বেয়া জীৱন বা কোনোবা এটা অহংকাৰী পদৰ পদবী লোক আছে বুলি আমি ভবা নাই বা ভাবিবলৈও আমাৰ তেনেকৈ সুবিধা নাই। জনাত বুজাত জ্ঞান সকলোৰে একেই আৰু জ্ঞানবোৰ একেই। বেছি কাৰণতে আজি আমি একে সুৰ একে কথা একে ভাষাৰে একে দৃষ্টিৰে বহুখিনি সৌন্দৰ্যতাৰ বাক্য আদিৰে ধৰ্ম কৰ্ম আদি কৰি বিবেক বিবেচনা চলাই আজি আমি এই পৃথিৱীত খাৰা হৈ আছো। আমি সমাজ কল্যাণ উন্নয়ন সমিতি বুলি এখন সমিতি গঠন কৰি আজি সমাজৰ উচিত কৰ্মটোৱে আমি কৰিবলৈ কাৰণে আগবাঢ়িছোঁ। যে এনে পৰ্যায়ত কৰিব বিচাৰিছোঁ যে ধৰ্ম অধৰ্মীয় হওক, প্ৰত্যেকৰ যিহত ধৰ্ম আছে প্ৰত্যেকৰ লগতে ভগৱান আছে। আত্মহত্যত আমাৰ এজন বক্তাই কৈ গৈছে সেইমতে গৃহে গৃহে হাবিয়ে বননীয়ে জংঘলে য'তেই ত'তে তেওঁ কোনো নিৰ্ধাৰিত নাই, তেখেতক দেখিবলৈ নাই, তেখেতক জানিবলৈ নাই, তেখেতৰ আদি অন্ত নাই, তেখেতৰ বাক্য কৰি আমি শেষ কৰিব নোৱাৰোঁ। আৰু আমি যিটো বুজিছোঁ সেই বুজাৰ বাহিৰেও আৰু বহুত থাকি যায়, আমি শেষ কৰিব নোৱাৰোঁ। আমি নিজকে নেজানো, আমি নিজে কি কৰি আছোঁ, আমি নিজে কি কৰি আছোঁ, আমিও নিজকে নিজৰ সুৰক্ষাবিহীন হৈ অচল অচলকৈ ঘূৰি ফুৰিবলগীয়া হৈছে। এই স্থলত ঠিক তাৰ মাজতে বিবেক বিবেচনা বুলি কোৱা এটা মানৱতাৰ নৈতিক গুণ এটা বুলি কোৱা শব্দটো লৈ আজি আমি এইখন সমিতি গঠন কৰি সমাজক উদ্ধাৰ কৰিবলৈ স্বেচ্ছাই প্ৰতিশ্ৰুতিৰে ত্যাগেৰে আগবাঢ়িছোঁ। আমাৰ এই ড্ৰেছৰ লগতে কথা আছে গোটেইখিনি আপোনালোকক মই কৈ দিছোঁ যে আমাৰ এইখন শান্তি প্ৰতীক বুলি গম পাইছে। তিনিটা প্ৰতীক আছে আমাৰ। ওপৰৰ প্ৰতীকটো অৱশ্যে গুলপীয়া হ'ব লাগিছিল, গেৰুৱা হ'ব লাগিছিলে, ৰঙা দিলে। আমি এনে হিচাপত আমাৰ হিচাপত বনাই লৈছোঁ, কিন্তু হয়তো ভুল হ'ব পাৰে, আপোনালোকে সেইটো ক্ষমা কৰিব। প্ৰথমটো গেৰুৱা আমাৰ সেইটো হৈছে বৈষ্ণৱ বুলি ধৰিছোঁ আমি, সেইটো বৈষ্ণৱ মাজতে আমি শান্তি প্ৰতীক দিছোঁ। তলটো হৈছে ত্যাগী। এনেকৈ ত্যাগী শব্দ এই তিনিটা শব্দৰে আমি এই সমিতিখন গঠন কৰিছোঁ। গতিকে সমাজৰ কাম কৰিবলৈ হ'লে ত্যাগ দি কৰিব লাগিব, টেনশ্যন ফ্ৰী হ'ব লাগিব, প্ৰব্লেম ফ্ৰী হ'ব লাগিব, উদাসীন পত্ৰ দেখুৱাব জানিব লাগিব আৰু নিজকে ভইচ কৰি ল'ব লাগিব আৰু নিজক বৈষ্ণৱ বুলি পৰিচয় দিব পৰাজনে সেইজনে আচল হয়। নিজৰ ভুল 24 ঘণ্টাই মানুহৰ আগত দেখুৱাব জানিব লাগিব যে হয় মোৰ ভুল আছে। যিজন লোকে নেকি নিজৰ ভুল স্বীকাৰ কৰিব নোৱাৰে সি কোনো দিনাখন কোনো কৰ্মতে উচিত কৰ্ম কৰি দেখুৱাব নোৱাৰে। গতিকে তেনেকৈ সমাজৰ পেটত লাট মাৰি ভাত খাই থকা প্ৰাণীসকলৰ ওপৰত, অত্যাচাৰীসকলৰ ওপৰত আমি শান্তি স্থাপন আনিবলৈ কাৰণে গোটেই ভাৰত তথা অসম জুৰি ধৰ্মৰ মাধ্যমেৰে আমি এই কৰ্মটো কৰিবলৈ কাৰণে আগবাঢ়ি আছোঁ। প্ৰকৃততে আমাৰ এই অনুষ্ঠানটো লিপ্ত আছে। আমাৰ অনুষ্ঠানখনত ইয়াৰে দুজনমান কৰ্মচাৰী আছে, তেওঁলোকে নিশ্চয় ক'ব। প্ৰথম আমাৰ অফিচ খোলাৰ আগমুহূৰ্তত যাৰ যেনেকুৱা ইষ্ট দেৱতা তেখেতক স্মৰণ কৰি ধূপ জ্বলাইহে আসন গ্ৰহণ কৰিব। তেহে সমাজৰ সুখটো বুজি পাব। আজি আমাৰ এই অসমখনত যেনে ধৰণৰ ধৰ্মৰ নামত কোটি কোটি টকা আহিছে, যেনে ধৰণৰ পৰিয়াল কল্যাণ বুলি এটা কোটি কোটি টকা আহিছে, এই টকাবোৰ আজিলৈকে আমাৰ পাব্লিকে নয়া পইচা এটা পোৱা নাই। সেইবাবে আমি আজি এই সমাজ কল্যাণ উন্নয়ন সমিতিখনে অকল এই নামঘৰেই নহয়, অকল বাট পথেই নহয়, এনেধৰণৰ আমি প্ৰায় কিছুজনক দিছোঁ যদিও এইদৰে নহয় আৰু ঘৰে ঘৰে